দিছ ব্লগলৈ আপোনালোক স্বাগতম জনাইছো। আপোনালোক মই সায়েন্স মিউজিয়ামলৈ লৈ গৈছো অলৰেডি। আজি মই আসাম ষ্টেট মিউজিয়ামলৈকে লৈ যাম, যিটো আছে দীঘলী পুখুৰীৰ ওচৰত। তো এতিয়া বেছি একো নকওঁ, তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰো। আমি আহি পালো এইটো দীঘলী পুখুৰী পৰা। আপোনালোকে চাই লওক, ইটোৰ অপজিটে এইখন আছে আসাম ষ্টেট মিউজিয়াম। তো ইয়াতে কিবা ৱৰ্কশ্বপ হ'ব, ট্ৰেডিশনেল মাস্ক মেকিং ৱৰ্কশ্বপ 17-28 ডিচেম্বৰ। আৰু এইটো কাউণ্টাৰ ইয়াৰ পৰা লৈ লৈছে, এইখন গেট হয়। গাড়ী ইয়াতে থৈ দিছো, পিনে কিবা বনাই আছে। A few moments later. কথা হ'ল অলপ বেয়া লাগিল, যিহেতুকে আমি যদি নৰ্থ ইষ্টত যদি আহি আমাৰ যদি নৰ্থ ইষ্ট কালচাৰো যদি এক্সপ্ল'ৰ কৰিব নোৱাৰো, আমি অসমতে থাকি এইটোতে বেয়া লাগে। কৰাৰ হয় পেমেণ্টটো দিব লাগিব, মানে ইমান এইটো ৰেটটো বেছি হৈছে। অলৰেডি এইটো সোমোৱা পইচা দিছোঁ, প্লাছ আমি গাড়ীখন থৈ দিছোঁ, এইখনো পইচা দিছোঁ। আমি যদি এক্সপ্ল'ৰ কৰিব যাওঁ তেতিয়াহ'লে আমি 770 দিব লাগিব। মানে ৰিকুৱেষ্ট কৰিছিলোঁ যে আমি ভিডিঅ' বনাম, আৰু ভিডিঅ' বনাই থাকোঁতে ডাইৰেক্ট কৈছোঁ তোমালোকে ভিডিঅ' বনাই পেমেণ্ট দিয়া নাই। আজিকালি মানে কি এইটো মেইন ভিডিঅ'টো চাই থাকিবা, এণ্ডিং নকৰোঁ। ষ্টাৰ্টিং কৰিছোঁ, ইটো দেখাব নোৱাৰিলে বেলেগ এটা দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিবা। A few inches later. এতিয়া আহিছোঁ বটানিকেল গাৰ্ডেন, ফেঞ্চিত আছে এইখন। তো ভিতৰত আহক, এইটো টিকেট কাউণ্টাৰ। এইখন ট্ৰেইন আছে, এইখন ট্ৰেইনত উঠিবৰ কাৰণে আমি 100 টকা পে' কৰিব লাগিব। অলপ দেৰি কৰি উঠিম। অপেনিং হৈছে ছানডে 1 অক্টোবৰ 2023। ইয়াত লিখা আছে সোমাই সৰু বাচ্চাৰ এইখন সেই দেখা পাম পাৰ্ক টাইপৰ। আমি উঠিব নোৱাৰো, আমাৰ যিহেতুকে আমি এতিয়া বুঢ়া ই এটা বুঢ়া। তই উঠলি মাৰব দে বাচ্চাতে, এইটো সৰু বাচ্চা অকল অলপ মানে বাহিৰত অহা জনা লাগি আছে। ইয়াত বহিব পাৰিব, এনেকৈ ইয়াত বহিব পাৰিব। বেছি ভাল লাগিব, ৰাতি লাইট চাইট জ্বলবতো, দিনত অলপ মানে বেলেগ ফিল হয়। আৰু মোৰ আগত দেখিও আছে এইবিলাক চবতে বহিব পাৰিব। লাগি আছে নাৰিকল গছ। ৱাও, এটা লাইট চাইট তলত লাইট জ্বলিব চাগে গধূলি হলে। কি লাগিব কোনো মজা লাগব এনেকে এইখন পাৰ্ক আহি কেনে লাগিল? বেছি ভাল লাগছে মোৰ। অমিত শ্বাহ পুতাকে খোলা মানে এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টখন চাগে। এইখনো বেয়া নহয়, ভালে এইখন। সেইকাৰণে ৰিভাৰ ফ্ৰণ্টটো আছে, সেইকাৰণে অলপ মানে ডিমাণ্ডটো অলপ ভাল। এইখনত ভিউটো মানে মজা আহে। তো এনেকৈ চশমা মাৰি আপোনালোকে এটা ফটো উঠিব পাৰিব এইখিনিত। আৰু এটা কথা কৈ দিওঁ, ইয়াতে গছ চবৰে চাইজ বেলেগ বেলেগ। কাবাৰ এইখিনি, কাবাৰ এই আৰু বাকী চাও এইপিনে তাই ক'ত কি ভিডিঅ' বনাব পাৰিব লাগে। এইবিলাক ডুপ্লিকেট বুলি ভাবিব, এইবিলাক ডুপ্লিকেট ন, অৰিজিনেল হয়। মই নিজে লাৰি চাই আছো, পুৰা একদম কোমল। আৰু গধূলি হলে ইয়াত লাইট দিব এইবিলাক। এয়া এইবিলাক পাথৰ, এই পাথৰৰ ওপৰত গাছ। কাম চাম চলি আছে আৰু এইবিলাক চব মানুহবিলাকে কাম চাম কৰি আছে ইয়াত। আৰু এইখন আগতে জেল আছিল, জেল হয়নে নেকি গুণু? মই শুনিছিলো, মনতে পৰা নাছিলে। গুণুৱে ক'লে এইখন আগতে জেল আছিল, গাৰ্ডেন হৈ গ'ল। সদায় দিন একে নাথাকে চবৰে, এইটো এটা এক্সাম্পল। আগতে যদি জেলো যদি আছিল, ইয়াতে গাৰ্ডেনো হৈ যাব পাৰে। ৱালত মোৰ ফটো ভাল আহিব চাগে, যিহেতুকে মই বগা পিন্ধি আছো। ইয়াতে এখন ফটো উঠিম। গুণু ক'ত গেলে ভাই? ক'ত হা? ঐ তাতে আছা তই? মোক অকলে অকলে এৰি থৈ যাই আছা। ৰ মই যাই আছো ৰ। এইখিনি মজা লাগি আছে না গুণু? তাৰ পৰা দেখাইছিলো আপোনালোক ওপৰৰ পৰা তলত এইবিলাক চব মেইনটেইন কৰা হয়, মানে কেঁচি দি কাটি 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 এটা এটা চাইডত চব ৰাখে। তো এইটো ডিজাইনটো মোৰ বিৰাট ভাল লাগিছে। হাৰ্বেল প্লেণ্ট মজা লাগে যে ভাইলেট। এইটো স্পেচিয়েল কাৰণ এইবিলাক জাপানিজ, কেনেডা, ইউৰোপ আৰু এইপিনে মানে অল অভাৰ ৱৰ্ল্ডৰ পৰা এইকেইটা কালেকশ্যনত আছে। তাৰ কাৰণে ইয়াতে শিকল দি থৈছে এইবিলাক। এই ট্ৰেইনখন যে যাই আছে, এইখন ট্ৰেইনতে আমি দুটা উঠি আছো। নেক্সট এটা মানে ভৰ্তি হৈ গ'লতো। পাৰ্কখনটো বহুত ডাঙৰ এলেকা, তো পাৰ্কখন পৰা ঘূৰাই আনি সেম জায়গাতে ৰখিব।
তেতিয়া আমি উঠিম বলক টিকেটটো কাটি লওঁ টিকেটটো দিয়ক পাৰ পাৰ্চন 100 কৰি আমি দুটা টিকেট কাটি ললো ইয়াতে পে কৰিব লাগিব এই ট্ৰেইন আহি গ'ল এতিয়া আমি বহিম ইয়াত এটা চাৰ্জিঙৰ পইণ্ট আছে না দাদা পইণ্ট আছে এইটো এটা খুলব এইটো চাৰ্জ হৈ গ'ল আৰু ট্ৰেইনখন ট্ৰেইনত পিছত বহি আছে কিন্তু মই যে একমাত্ৰ দাদাৰ লগত বহিম কাৰণ এইপিনে বোলে মোৰ ভিডিঅ' বোলে চাই বোলে বাইদেউহঁতে ক'লে যে তুমি আগতে বা ভিডিঅ'টো বনাই দিয়া ইমান এটা ভাল লাগিল কমচে কম ইয়াত আহি পিনে আৰু এইটো চাৰ্জাৰ পইণ্ট আৰু ইয়াতে লগাব ক'ত লগাব দাদা এই বেটাৰীত লগাব তো বলক এতিয়া নামি লওঁ আৰু পুৰা পাৰ্কখন ঘূৰাইছে এইখন পাৰ্ক হ'ল ফেঞ্চি বজাৰত জেল ৰোডত আছে এইখন বটানিকেল গাৰ্ডেন বুলি কোৱা হয় 1 অক্টোবৰ 2023 এইখন অপেনিং কৰিছে হেমন্ত বিশ্ব শৰ্মাই বাকি যিয়ে নহওক যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিবা আৰু মই আপোনালোক এনেকৈ ভাল ভিডিঅ' দিব পাৰো জয় মা কামাখ্যা আপোনালোক যদি ভালে ভালে থাকে